pharmacy we are doing. ডিগ্রি কলেজ নাই যে Science college sir. আপনারা দেখছেন বাস্তব উপস্থাপন, আমি রাজীব। 3 দিনের কার্যসূচি নিয়ে ভড়াকে পৌঁছেছেন রাজ্যের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। আজ শিলচর বিমানবন্দরে অবতরণের পর মুখ্যমন্ত্রী পৌঁছান বাসন্দি শিলঘাটে। সেখানে 87 কোটি টাকা ব্যয়ে বরাক নদীর উপর নির্মাণ করা হবে সেতু। তিনি সেই সেতুর কাজের ভিত্তিপ্রস্তর স্থাপন করেন। সেখান থেকে ধলাই বিধানসভার বড়ঝালেঙ্গা ব্লকে 35 কোটি টাকা ব্যয়ে নবনির্মিত মডেল ডিগ্রি কলেজের ভূমি পূজা অনুষ্ঠানে যোগ দেন মুখ্যমন্ত্রী। নবনির্মিত মডেল ডিগ্রি কলেজের ভূমি পূজার পর সেখানে জনসভায় যোগদান করেন মুখ্যমন্ত্রী। জনতার উদ্দেশ্যে কথা বলতে গিয়ে মুখ্যমন্ত্রী বলেন, মানুষ আমাকে ভোট দিয়েছেন, আমি আমার কাজ চালিয়ে যাব। ধলাই বিধানসভার উপনির্বাচনের প্রার্থী বাছাইয়ের দায়িত্ব শিলচরের সাংসদ পরিমল শুক্লবৈদ্যকে দেওয়া হয়েছে বলে উল্লেখ করেন মুখ্যমন্ত্রী। উপনির্বাচনকে সম্মুখে রেখে ধলাই বিধানসভা সমষ্টির উন্নয়নমূলক কাজের বেশ কয়েকটি তথ্য তুলে ধরেন মুখ্যমন্ত্রী। সঙ্গে তিনি নতুন কয়েকটি প্রকল্প ঘোষণা করেন। বড়ঝালেঙ্গা ব্লকে নির্মাণ হতে যাওয়া মডেল ডিগ্রি কলেজ এলাকার শিক্ষার মান উন্নয়নে গুরুত্বপূর্ণ ভূমিকা পালন করবে উল্লেখ করেন মুখ্যমন্ত্রী। আজি আমাৰ বৰাক নদীৰ শিলঘাটত এটা নতুন দলঙৰ আধাৰশিলা স্থাপন হ'ল। এই দলংটো হৈ গ'লে আমি লক্ষীপুৰ টাউনলৈকেও যাব পাৰিম। বহুত ডাঙৰ এটা কমিউনিকেশ্যন খুলি যাব। ব্ৰিজটোত 87 কোটি টকা অসম চৰকাৰে চেংচন কৰিছে আৰু 2 বছৰৰ ভিতৰত এই ব্ৰিজটো আমি কাম কমপ্লিট কৰিম। মধুৰাঘাটৰ ওপৰতো একটা ব্ৰিজ হবে। ধলাই সমষ্টিত বৰজেলেঙা আমি শিলচৰত যেতিয়া কেবিনেট হৈছিলে, ইয়াত আমি এখন নতুন কলেজ দিম বুলি ঘোষণা কৰিছিলোঁ। আজি তাৰ ভূমি পূজন হ'ল। 20 মাহৰ পৰা 24 মাহৰ ভিতৰত এই কলেজখনৰ নিৰ্মাণ আমি শেষ কৰিম আৰু 2টা ষ্ট্ৰীম ছায়েন্স বা আৰ্টছ বা কমাৰ্চ 2টা ষ্ট্ৰীম আমি ইয়াতে আৰম্ভ কৰিম। ইয়াৰ লগতে ধলাইত আৰু কিছুমান কাম বাকী আছিল, দলং, ৰাস্তা, হস্পিটাল, এই গোটেইখিনি কাম কৰি দিয়াৰ মই প্ৰতিশ্ৰুতি দিছোঁ। আজি দেখিছোঁ আপুনি একেবাৰে ধলাইত কল্পতৰু হৈ আহিছে। ধলাই ৰাইজে এইবাৰ পৰিমল শুক্লবৈদ্য ডাঙৰীয়াক more than 60,000 ভোটৰ লিড দিছে। গতিকে ৰাইজৰ প্ৰতিটো আমাৰো দায়িত্ব আছে। আমাক ইমান মৰম কৰিলে আমিওতো অলপ অলপ মৰম ঘূৰাই দিব লাগিব। আচ্ছা, এটা কথা হৈছে যে শিলচৰ চহৰত দেখিছোঁ যে আজি কালি ৰাস্তা ঠিক হৈ আছে। ৰাস্তা ঠিক হোৱা নাই। ৰাস্তা ঠিক হওঁতে 4 মাহ লাগিব। এইটো ঠিক আছে, টাপলি মাৰাটো বেলেগ কথা। আমি আপোনাক ৰিকুৱেষ্ট কৰি আছোঁ, এইটো সাংবাদিক প্ৰশ্ন নাই, ৰিকুৱেষ্ট কৰি আছোঁ, এইটো আপুনি পাৰিব একমাত্ৰ, যেটো শিলচৰৰ মানুহৰ চলাৰ ব্যৱস্থাটো কৰি দিব পাৰে। এটাই ৰাস্তা, কেপিটেল পইণ্টৰ ৰাস্তাটোৱে খাৰাপ হৈ আছে। মেডিকেল লৈকে ঠিক আছে, এইটো এটাই ৰাস্তা না, গতিকে ৰাস্তাটো আগামী 2-3 মাহৰ মধ্যে ঠিক হৈ যাবে। কিন্তু এই যে গাঁতবিলাক আছে দেখা গৈছে ইমান দিন, এইটো গাঁতবিলাকো মাৰি দিব, এতিয়াও গাঁতবিলাকো মাৰি দিব। ফ্লাডৰ সময়ত গাঁত মাৰি লাভ নাইতো। কণ্ট্ৰেক্টৰক আমি মিছা পইচা দি কি লাভ আছে? এইটো কথা আপোনালোকে বুজিব। গুৱাহাটীতো ৰাস্তা আজিৰ গাঁত হৈ আছে, কিন্তু মই এতিয়া মাৰা নাই, পূজাৰ আগত মাৰি দিম। এইটো আমি অলপমান বুজিব লাগিব যে আমাক ৰাস্তা লাগে নে কণ্ট্ৰেক্টৰক ধনী কৰিব লাগে। যদি জুলাই আগষ্টত গাঁত মাৰে, ইনডাইৰেক্টলি কণ্ট্ৰেক্টৰকে পইচা দিয়া হ'ব। সেইকাৰণে প্ৰত্যেকবাৰে শিলচৰত পূজাৰ আগতে আমি ৰাস্তা ঠিক কৰি দিওঁ। এইবাৰো পূজাৰ আগত ৰাস্তা ঠিক হৈ যাব, ইমানে চিম্পল কথা। আচ্ছা, ধলাই বাই ইলেকশ্যন আহি আছে, বাই ইলেকশ্যন বৰাক নদীৰ বৰাক নদীকটো ৰেগুলাৰ ড্ৰেজিং চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰি থাকে, কিন্তু কিমান ছাকচেছ হয় ড্ৰেজিং তাক ধৰা টান। কিন্তু আমাৰ এইবাৰতো কোনো বৰাকত মথাউৰি ভঙা নাই। প্ৰব্লেম হৈছে যিখিনি মানুহ ৰিভাৰ ছাইডত থাকে, কাণ্ট্ৰি ছাইডত থকা মানুহৰতো এইবাৰ পানী ক'তো হোৱা নাই, পানী হৈছে ৰিভাৰ ছাইডত থকা। সেই মানুহখিনিৰ লগত কথা পাতিব লাগিব, কিবা বেলেগ কথা চিন্তা কৰিব লাগিব। স্যার, আমি দেখিছোঁ যে কৰিমগঞ্জ জিলাত এখন দলং আপুনি তাতে নিৰ্মাণ কৰাৰ কাৰণে আপুনি টকা বরাদ্দ কৰিছে, কিন্তু এইটো হাফ ডাউন অৱস্থা আজিৰ দিনত এইটো ভাঙি পৰি গৈছে। মই চাই ল'ম কোন কি আছে, মোক কোনেও কোৱা নাই। আপুনি মোক নামটো দি দিব, মই চেক কৰিম। আপুনি এটা
এটা রিহ্যাবিলিটেশন সেন্টার তাৰ কাম চলি আছে ইট উইল টেক টাইম সুপ্ৰিম কোৰ্টৰ পাৰ্মিশ্যন বিনা ক'তো খুলিব নোৱাৰে চ' ইট উইল টেক এটলিষ্ট 6 to 7 years স্যার এটা কাৰণ জু খুলিবৰ কাৰণে সুপ্ৰিম কোৰ্টৰ লেটেষ্ট অৰ্ডাৰ উইদাউট চিফ জাষ্টিছ পাৰ্মিশ্যন কোনেও খুলিব নোৱাৰে বৰা লম্বা ৰাস্তা আমি লাহে লাহে কৰি আছোঁ এইটো হৈ যাব স্যার দলাইৰ বাই ইলেকশনটো লৈ বাই ইলেকশ্যনটো ইলেকশ্যন কমিশ্যন দিব কিন্তু যেতিয়া দলাইৰ পাৰ্টি ধলাইৰ প্ৰাৰ্থী পৰিমল দাই ঠিক কৰিব পৰিমল দাই যাক দিয়ে এইটোৱে হ'ব 3.2, you say there is more than 12,60,000 beneficiaries. 12,60,000 বেনিফিচিয়াৰী 15 ছেপ্টেম্বৰৰ পৰা ইয়াৰ প্ৰচেছ ষ্টাৰ্ট হ'ব নতুনকৈ 12,60,000 বেনিফিচিয়াৰী আমি ইনক্লুড কৰিম আমাৰ গোটেই অসমত ফ্লাইওভার কেতিয়া দিব স্যার ইয়াতে ড্ৰয়িং বনাৰ কাম চলি আছে কিন্তু শিলচৰৰ ফ্লাইঅভাৰটোত অসুবিধা আছে মানুহৰ লগত মিটিং হ'ব ড্ৰয়িংটো হোৱাৰ পিছত কাৰণ মানুহেতো মাটি এৰি নিদিব আৰু ওপৰত ফ্লাইঅভাৰ কৰিলে ঘৰত লাগি যায় সেইকাৰণে অকণমান আমি টেকন'লজি বনাব দিছোঁ তেওঁলোকে ড্ৰয়িং বনাই আছে পূজাৰ পিছত আমি চিটিজেন মিটিং কৰি ড্ৰয়িংটো দেখুৱাম যদি মানুহে কয় যে ঠিক আছে এইটো কৰক আমি এইটো কৰিব পাৰিম স্যার ইউএস